নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম G9 চেনেললৈ। ফৰেষ্ট বিভাগৰ ফালৰ পৰা নতুনকৈ বহুতকেইটা চাকৰিৰ পদ মুকলি কৰা হৈছে। এই চাকৰিৰ পদসমূহত আপোনালোকে যদি এতিয়াও আবেদন কৰা নাই তো আপোনালোকে এতিয়া আবেদনসমূহ কৰি লওক। তো আবেদনসমূহ কেনেকৈ কৰিব ষ্টেপ বাই ষ্টেপ আপোনালোকে ভিডিঅ'ৰ মাজত গম পাই যাব। তো ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। যদি আপোনালোকে 10 পাছ 12 পাছ কৰিছে তো আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তো বলক আমি ভিডিঅ'খনলৈ আগবাঢ়ো। আবেদন কৰাৰ কাৰণে প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ, তাৰ পৰা আপোনালোকে আহি যাব। আবেদন কৰাৰ আগতে প্ৰথমে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। তো ইয়াত দেখো ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ। প্ৰথমে আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকক এনেকুৱা এটা পেজ অপেন হৈ যাব। তো আপুনি ইয়াত দেখা পাইছে পাৰ্চনেল ডিটেইলছ। তো আপুনি ইয়াতে পাৰ্চনেল ডিটেইলছসমূহ দিব লাগিব। তো ইয়াত দেখা পাইছে ইণ্টাৰ এ ভেলিড ইমেইল এড্ৰেছ। তো তাৰপিছত আপোনালোকে ইয়াত দিব লাগিব আপোনালোকৰ যিটো পাছপোৰ্ট, এটা পাছপোৰ্ট আপুনি ক্ৰিয়েট কৰিব লাগিব। ক্ৰিয়েট কৰি আপুনি ইয়াত দি দিব। তো সেই পাছপোৰ্টটো আপুনি কনফাৰ্ম কৰিবৰ কাৰণে ইয়াত কনফাৰ্ম পাছপোৰ্ট দিব লাগিব। তো তাৰপিছত আপোনালোকৰ নেম ইয়াত দিয়া আছে, ফাৰ্ষ্ট নেম, মিডিল নেম, ছাৰ নেম। তো আপুনি ইয়াতে দি দিব। ইয়াৰ পিছত আপুনি ডেট অফ বাৰ্থটো আপুনি দি দিব ইয়াতে। জেণ্ডাৰ যিটো হয় জেণ্ডাৰ চিলেক্ট কৰি ল'ব। ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ফাদাৰ্ছ অকুপেশ্যন, মাদাৰ্ছ অকুপেশ্যন। আৰ ইউ ইন ভেলিড এমপ্লয়মেণ্ট কাৰ্ড হোল্ডাৰ। তো আপুনি যদি হয় তেনেহ'লে য়াছ কৰি দিব আৰু নহ'লে ন কৰি দিব। লগতে মেৰিটেল ষ্টেটাছটো আপুনি দি দিব। ইয়াত দেখুৱাইছে এড্ৰেছ, কণ্টেক্ট ডিটেইলছ। তো ষ্টেট যিটো হয় দি দিব আপুনি। ডিষ্ট্ৰিক্টটো ইয়াত দি দিব। বেলেজ টাউন, লোকেলিটি, লেণ্ডমাৰ্ক, পিনক'ড আপুনি যিটো হয় ইয়াতে আপুনি বহাই দিব লাগিব। তাৰপিছত ইয়াত দেখাইছে পাৰ্মানেণ্ট এড্ৰেছ। তো আপুনি ইয়াতে বাকচটোত টিক মাৰ্ক বহাই দিব। এই টিক মাৰ্ক বহাই দিলে কিন্তু আপোনাৰ গোটেই তলখিনি অট'মেটিক ছিলেক্ট হৈ যাব। তো ইয়াতে আপুনি টিক মাৰ্ক বহাই দিব। এতিয়া আপোনালোকে আপুনি যদি জেনেৰেল ডিটেইলছ হয় এতিয়া দি দিব। ইয়াত দেখাইছে ৰিলিজন যিটো হয় আপুনি দি দিব। প্লিজ ছিলেক্ট দ্য কেটেগৰী। আপোনাৰ যদি কেটেগৰী হয় কেটেগৰীটো আপুনি দি দিব। আৰু এক্স ছাৰ্ভিচমেন হোম গাৰ্ড ফৰ 3 অৰ মোৰ ইয়াৰ্ছ। যদি হয় আপুনি ইয়াৰ পৰা য়েছ বা ন কৰি দিব লাগিব। ৱেডাৰ ইউ হোল্ড দ্য ভেল অফ প্ৰপাৰ্টি লাইন। তো আপুনি যদি হয় তো য়েছ আৰু নহ'লে ন কৰি দিব। আৰু ইউ এন ইণ্ডিয়ান চিটিজেন, ইয়াৰ পৰা আপুনি য়েছ অৰ ন ছিলেক্ট কৰি ল'ব। হেভ ইউ এভাৰ বিন কনভিক্টেড বাই এ কোৰ্ট অফ ল। তো আপুনি যদি য়েছ হয় তো য়েছ কৰি দিব আৰু নহ'লে ন কৰি দিব। এতিয়া আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি ইয়াতে দি দিব লাগিব। ইয়াতে আপোনাক দেখুৱাইছে নেম অফ এড্ৰেছ অফ ইনষ্টিটিউশ্যন। তো আপুনি ইয়াত দি দিব লাগিব। ব'থ ইউনিভাৰ্চিটি আপুনি ইয়াতে দি দিব যিটো আপুনি পঢ়িছিলে। তো এক্সামিনেশ্যন পাছ আপুনি কেতিয়া পাছ কৰিছিলে এইটো আপুনি ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব লাগিব। অনাৰ্ছ ছাবজেক্ট অফ স্পেচিয়েলাইজেশ্যন তো আপুনি ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব যিটো আপোনাৰ হয়। এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি দিয়াৰ পিছত আপুনি স্কুল তলত আহিব। ইয়াত দেখুৱাইছে ছাৰ্ভিচ ডিটেইল। আৰু এমপ্লয়ড আপুনি যদি কোনো এমপ্লয়ড হয় তো আপুনি কি য়েছ কৰি দিব আৰু যদি নহয় তেনে ন কৰি দিব। তো যিহেতু আপুনি ন কৰি দিছে আৰ ইউ এন প্ৰেজেণ্টলি ৱৰ্কিং উইথ দ্য গভ জব আপুনি ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব য়েছ অৰ ন হয়। আৰু যদি আপুনি কিবা চাকৰি কৰি আছে তো আপুনি ইয়াত ইমপ্লিমেণ্টেশ্যন তো আপুনি ইয়াত দি দিব লাগিব। নেম অফ এমপ্লয়মেণ্ট, নেম অফ দ্য অফিচ, নেম অফ পষ্ট আপুনি সম্পূৰ্ণ তথ্য ইয়াতে দি দিব। তো আপুনি দিয়াৰ পিছত আপুনি কি কৰিব স্কুল কৰি তলত আহিব। ইয়াতে আপোনালোকে ডিক্লেৰেশ্যন পাব। ইয়াতে হৈছে বাকচ এটা আছে। এই বাকচটো আপুনি টিক মাৰ্ক বহাই দিব। তাৰ আগতে আপুনি ইয়াতে কেপচাটো বহাই দিব। ইয়াতে কেপচা দি আছে, কেপচাটো ইয়াত বাকচত বহাই দি তাৰপিছত আপুনি স্কুল কৰি ইয়াতে বাকচ এটা পাব। বাকচটোত টিক মাৰ্ক এটা বহাই দিব লাগিব। টিক মাৰ্কটো বহাই দি আপুনি কি কৰিব ৰেজিষ্টাৰ আৰু ৰিছেট অপশ্যন এটা পাব। তো আপুনি কি কৰিব ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ আবেদনসমূহ সম্পন্ন হৈ যাব। তাৰ আগতে আৰু এটা কথা কৈ দিওঁ আপোনালোকক যে ৰেড ষ্টাৰত দেখা পাব আপোনালোকে সেইকেইটা কিন্তু আপোনাৰ ফিল কৰিব লাগিব। এইকেইটা মেণ্ডেটৰী হয়। তো আপুনি এইকেইটা নকৰি কিন্তু আপোনাৰ আবেদনসমূহ নহ'ব। তো যেতিয়া আপুনি ৰেজিষ্টাৰ অপশ্যন ক্লিক কৰিব, ক্লিক কৰাৰ লগতে আপোনাৰ আবেদনসমূহ কৰি ল'ব পাৰিব এনেদৰে। তো আশা কৰোঁ আপুনি ভিডিঅ'টো ভাল পাইছে। ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা আপডেটসমূহ ডেইলি পাই থাকিব। লগতে আপোনাৰ বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে ইয়াতে আপডেটসমূহৰ বিষয়ে গম পায়। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।